স্টুডেন্ট আজি আমি অনুশীলনী 2.2 এক নম্বৰটো সমাধান কৰিম। ইয়াতে কি দিছে চোৱা, দুটা সংখ্যা 5:7 অনুপাতত আছে। ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম। সংখ্যা দুটা উলিওৱা। এতিয়া চোৱা, ইয়াতে আমি কি কৰিব লাগিব যে সংখ্যা দুটা দিয়া নাই আৰু সংখ্যা দুটা আমি ধৰি ল'ব লাগিব। প্ৰথম ইয়াতে কি দিছে আমাক যে ডাঙৰ সংখ্যা আৰু সৰু সংখ্যা বুলি দিছে। ইয়াতে কিন্তু একুৰেটলি দিয়া নাই যে ডাঙৰ সংখ্যাটো কিমান সৰু সংখ্যাটো কিমান, কিন্তু কৈছে যে ডাঙৰ সংখ্যাটো সৰু সংখ্যাতকৈ সৰু সংখ্যাটো আচলতে 12 কম হয়। তেতিয়াহ'লে আমি যদি চাওঁ, যদি সৰু সংখ্যাটো আমি যদি x লওঁ, তেতিয়াহ'লে ডাঙৰ সংখ্যাটো কি হ'ব চোৱা, ডাঙৰ সংখ্যাটো তেতিয়াহ'লে সৰু সংখ্যাতকৈ 12 বেছি, তো যোগ হ'ব। চ' আমি এনেধৰণে আমি সমাধানটো কৰিম। প্ৰথমতে আমি ধৰি ল'ব লাগিব, কাৰণ যিহেতু আমাক দিয়া নাই আমি এইটো ধৰি ল'ম। ধৰা হ'ল সৰু সংখ্যাটো x। আমি কিয় x ধৰিলোঁ, কাৰণ যিহেতু দিয়া নাই আমি ধৰি ল'লোঁ এইটো। এতেকে ডাঙৰ সংখ্যাটো হ'ব কিমান হ'ব, ইয়াতে কিমান দিছিল চোৱা, ইয়াতে দিছিল যে ডাঙৰ সংখ্যাটোতকৈ মানে সৰু সংখ্যাটো 12 যদি কম হয়, তেতিয়াহ'লে ডাঙৰ সংখ্যাটো কিমান হ'ব, 12 বেছি হ'ব সৰুতকৈ। তো সৰু কিমান আছিল x, তেতিয়াহ'লে 12 বেছি হোৱাৰ লগে লগে ডাঙৰ সংখ্যাটো x প্লাছ 12 এনেকুৱা হ'ল। এতিয়া আমি সমাধান কৰিম। প্ৰশ্নমতে চাবা যে এক্সটো কিয় ওপৰত হ'ব, কাৰণ সৰু সংখ্যা হিচাপে, আৰু x প্লাছ 12 ইকুৱেল টু ইফালে কিমান দিছে চোৱা, আমাক প্ৰশ্ন দিছে যে 5:7 অনুপাত এটা আছে। মানে এতিয়া 5:7টো আমি এনেকে ধৰণে লিখিব পাৰোঁ। হ'ল। এতিয়া আমি সমাধান কৰিম। এতিয়া আমি ক্ৰছ মাল্টিপ্লাই বুলি কয়, এইটো মানে তোমাৰ 7 এক্সক পূৰণ কৰিম আৰু 5 এই গোটেইখিনি সংখ্যাটো পূৰণ কৰিম, x প্লাছ 12। এতিয়া কেনেকৈ কৰিম চোৱা, 7 যেতিয়া এক্সক ইনটু কৰাৰ লগে লগে কিমান হ'ব, 7x, আৰু 5 ইনটু কৰাৰ লগে লগে 5x প্লাছ 12 5 কিমান 60 হ'ল। এতিয়া চাবা 7x আছে আৰু ইফালে চলক থকা সংখ্যাটো আছে। এতিয়া চলক থকা সংখ্যাটো আমি কি কৰিম, ইফালে প্লাছ হৈ আছে সিফালে লৈ যাম, মাইনাছ হৈ যাব। তেতিয়াহ'লে এতিয়া যিহেতু একে চলক আছে, তো আমি মাইনাছ কৰিব পাৰোঁ। কিমান হ'ব, 7ৰ পৰা 5 মাইনাছ কৰিলে 2, টুৱাইছ x, ইফালে 60। এতিয়া এইটো কি হৈছে, টুৱাইছ x ইনটু হৈ আছে, ইফালে লৈ যোৱাৰ লগে লগে হৰণ হৈ যাব, 60। এতিয়া 2ৰে 60 কিমান বাৰ যাব, 30 বাৰ। তেতিয়াহ'লে আমি এক্সৰ ভেলু কিমান পালোঁ, 30। মানে এক্সৰ ভেলু 30 মানে আমাৰ আমি ধৰি লৈছিলোঁ ন সৰু সংখ্যাটো কিমান x আছিল, এক্সৰ ভেলু 30 পালোঁ, মানে সৰু সংখ্যাটো ভেলু পালোঁ। এতেকে সৰু সংখ্যাটো 30। তেতিয়াহ'লে আমাৰ ডাঙৰ সংখ্যাটো কিমান হ'ব, কিমান আছিল, x প্লাছ 12, মানে এক্সৰ ভেলু কিমান পাইছোঁ, 30 প্লাছ 12 হ'ব। এতিয়া আমাক কি কৈছিল যে প্ৰশ্নটোত কৈছিল যে দুটা সংখ্যা ওলাব দিছিল। এই দুটাই সংখ্যা পালো যে আমি থাৰ্টি আৰু 42। এইটো আমাৰ এনচাৰ। এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটোলৈ, ইয়াতে দিছে যে তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48। মানে তোমাৰ তিনিটা ক্ৰমিক যুগ্ম সংখ্যা ল'ব লাগিব, যাৰ যোগফল হ'ব তোমাৰ 48, আৰু সংখ্যাকেইটা উলিয়াব দিছে। এতিয়া আমাক সংখ্যাকেইটা দিয়া নাই, সংখ্যাকেইটা উলিয়াব লাগিব। এতিয়া আমি কি কৰিব লাগিব, সংখ্যাকেইটা ধৰি লওঁ, আমি এনেকৈ ধৰি ল'ম চোৱা।
এক্স, এটা ধৰিম এক্স প্লাছ 2 আৰু এটা ধৰিব পাৰোঁ আমি এক্স প্লাছ 4। এইকেইটা হৈছে যুগ্ম সংখ্যা। ঠিক আছে, এতিয়া আমি আকৌ আগৰ নিচিনা ওলাম প্ৰশ্নমতে। যোগফল ইয়াতে কৈছে কি যোগফল কৈছে, যোগফল হোৱাৰ কাৰণে আমি গোটেইবিলাকৰ মাজত যোগ দিব লাগিব। আৰু ইয়াতে ইয়াৰে কৈছে নহয় যোগফল 48, সেইকাৰণে আমি 48 লিখিম। এতিয়া আমি এক্স এক্স আৰু এক্স যোগ কৰিলে কিমান পাম? 28x, কাৰণ ইয়াৰ আগত চবৰে আগত এক এক আছে। আৰু কিমান হ'ব? 4 আৰু 2 যোগ কৰিলে 6, এইফালে 48। 28 ইফালে ৰাখিব দিয়া, 48 ডিভাইড 6। কিয় কাৰণে মাইনাছ হ'ল? ইফালে প্লাছ আছে যিহেতু। 28, 48ৰ পৰা 6 গ'লে 42। এতিয়া 3টো ইয়াতে ইনটু হৈ আছে, ইফালে ডিভাইড হ'ব ওপৰত। 3ৰে কিমান যাব? 3 14 গুণ 42। মানে আমি প্ৰথমটো পালোঁ 14, মানে প্ৰথমটো ক্ৰমিক সংখ্যা যোনটো এটা ধৰিছিলোঁ সেইটো মান পালোঁ আমি 14। এতেকে ক্ৰমিক সংখ্যাকেইটা হ'ব এটা 14 পাম আৰু এটা পাইছিলোঁ এক্স প্লাছ 2, মানে এক্সৰ ভেলু পালোঁ 14, 14 লগত 2 যোগ কৰিলে কিমান হয়? 16। আৰু এটা হ'ব, আৰু 14ৰ লগত আৰু এটা 4 যোগ কৰি দিয়া, কিমান হ'ব? 18। এইটোৱে হ'ব আমাৰ উত্তৰ। 3 নম্বৰটোৰে যদি 17,500 টকা 3জন মানুহক ইমানখিনি টকা তোমাৰ 1, 2 আৰু 4 অনুপাতত দিয়া হৈছে 3জন মানুহক, তেন্তে প্ৰত্যেকেই কিমানকৈ টকা পাব? এতিয়া আমি ইয়াৰ সমাধানটো উলিয়াম যে তোমাৰ সমাধান প্ৰথমতে ভাগকেইটা দিয়া হৈছিল যে 1, 2 আৰু 4 অনুপাতত দিয়া আছিল। এতিয়া আমি ইয়াৰ পৰাই উত্তৰটো উলিয়াম। চাবা 3 নম্বৰটো। মই প্ৰশ্নটো লিখা নাই কাৰণ কিতাপত আছেই। 3জন মানুহ আছে, আমি ধৰি ল'ম যে ধৰা হ'ল ভাগকেইটা বুলি ধৰিম। ভাগকেইটা কিমান আছিল? 1, 2 আৰু 4 অনুপাতত। ঠিক আছে, এতিয়া আমি ধৰি লোৱাৰ লগে লগে ইয়াতে আমি এটা এক্স বুলি ধৰি ল'ম এটা। যেনেকে প্ৰথমটোৱে যদি এক্স হয়, দ্বিতীয়টো হ'ব টুৱাইচ এক্স আৰু এটা হ'ব 4x। ঠিক আছে, এতিয়া আমি কি কৰিম? এতিয়া আমি সমাধান কৰিম ইয়াৰ। তোমালোকে ভালকৈ চাবা। প্ৰশ্নমতে কি দিছে চোৱা, 17,500 টকা আছে। ইয়াৰ মানে তোমাৰ গোটেইখিনি তোমাৰ এনেকুৱা হ'ব এক্স প্লাছ টুৱাইচ এক্স প্লাছ 4x ইকুৱেল টু 17,500। ঠিক আছে, এতিয়া চোৱা ইয়াতেও এক্স আছে, ইটোও এক্স আছে, ইটোও এক্স আছে, গোটেইখিনি 100 টকাই সংখ্যা হয়। ইয়াৰ আগত একো নাই মানে এক আছে। এতিয়া আমি এইকেইটা যোগ কৰোঁ, 4 লগত 2 6 7, 7x আৰু এইফালে কিমান আছিল? 17,500। এতিয়া আমি হৰণ কৰিম 17,500 7 কৰাৰ লগে লগে তোমালোকে চাবা ইয়াৰ উত্তৰটো হ'ব 2500 কৰি পৰিব। এজনৰ 2500, আনজনৰ কিমান হ'ব? আনজনৰ চোৱা কিমান হ'ব? টুৱাইচ এক্স। টুৱাইচ এক্স মানে এক্সৰ লগত এক্স যিহেতু আমি কিমান পালোঁ? 2500, 2500 ইনটু 2। 2500 ইনটু 2 কৰিলে আমাৰ হ'ব 5,000। আৰু তৃতীয়জনৰ চাবা 4x আছিল। 4x মানে 4 ইনটু 2500। ইয়াৰ উত্তৰটো হ'ব, তোমালোকে কৰি চাবা পূৰণটো, 10,000।
ষ্টুডেণ্ট চাবা তোমালোকে 4 নম্বৰ প্ৰশ্নটোলৈ এখন আয়তাকাৰ খেলপথাৰৰ পৰিসীমা 280 মিটাৰ মানে আয়তাকাৰ খেলপথাৰ এখন আছে তাৰ পৰিসীমা আছে 280 আৰু ইয়াৰ দিক প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি খেলপথাৰখনৰ দিক আৰু প্ৰস্থ উলিওৱা এতিয়া ইয়াতে চোৱা যে ইয়াতে কৈছে যে ইয়াৰ দিক আছে ইয়াৰ দিকটো প্ৰস্থৰ দুগুণতকৈও বেছি এতিয়া আমি এইটো কেনেকৈ ধৰণৰ সমাধান কৰিম চোৱা প্ৰথমতে আমি কৰি ল'ব লাগিব যে ধৰা হ'ল আমি এটা বস্তু ধৰিব লাগিব কি ধৰিব লাগিব যে ইয়াতে আমি ইয়াৰ প্ৰস্থ দিয়া নাই তো আমি প্ৰস্থটো প্ৰথম ধৰিম ধৰা হ'ল প্ৰস্থ x বুলি ধৰিলো প্ৰস্থ ধৰাৰ লগে লগে এতিয়া আমাৰ দিক উলিয়াই যাব চাবা কিমান দিক দিছে যে দিক প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি দিক প্ৰস্থৰ এতিয়া চাবা দিক হ'ব দিক প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি দুগুণতকৈ মানে 2 গুণ টুৱাইচ x প্লাছ কিমান বেছি 2 মিটাৰ বেছি সেইকাৰণে 2 হ'ল মিটাৰ লিখিব লাগিব এতিয়া আমি ইয়াৰ সমাধান কৰিম প্ৰশ্নমতে চাবা এতিয়া আয়তৰ পৰিসীমা সূত্ৰটো কি আছিল 2 পূৰণ দিক যোগ প্ৰস্থ এতিয়া 2 পূৰণ হ'ব দিক কিমান পালো আমি এইটো হৈছে ইয়াৰ দিক টুৱাইচ x প্লাছ 2 আৰু প্ৰস্থ কিমান x প্লাছ x ইকুৱেল টু ইয়াক কি দিছে চোৱা যে ইয়াৰ পৰিসীমাটোৱে পাইছে যে 280 আমি লিখিব লাগিব এতিয়া 280 এতিয়া আমি কি কৰিম সহজৰ কাৰণে তোমালোকৰ 280 তোমাৰ 2 ৰে ডিভাইড কৰি ল'ম আগত আৰু এইখিনি আগতটো সমাধান লিখিবই টুৱাইচ x প্লাছ 2 প্লাছ x 280 2 ৰে ডিভাইড কৰিলে কিমান হ'ব 140 এতিয়া আমি এইখিনি কৰিম চোৱা টুৱাইচ x প্লাছ x কৰি কিমান 28x প্লাছ 2 ইফালে 140 এতিয়া 28x 140 divided by 2 138 4 গুণ 12 এক্সৰ ভ্যালু পালো আমি 46 এক্সৰ ভ্যালু মানে প্ৰস্থৰ ভ্যালু পালো আমি এতেকে প্ৰস্থ 46 এতেকে দিক হ'ব কিমান পাইছিলো দিক এইটো টুৱাইচ x প্লাছ 2 এইটো বহাই দিম টুৱাইচ x প্লাছ 2 মানে 2 ইনটু 46 প্লাছ 2 94 মিটাৰ এইটোই হল আমাৰ উত্তৰ 5 নম্বৰ প্ৰশ্নটো চোৱা দুটা অংক বিশিষ্ট সংখ্যা এটাৰ এককৰ স্থানৰ অংকটো 5 সংখ্যাটো অংক দুটাৰ যোগফল 5 গুণ হলে সংখ্যাটো নিৰ্ণয় কৰা এতিয়া ইয়াৰ উত্তৰ আমি এনে ধৰণে পাইছো প্ৰথমতে আমি ধৰি লৈছো যে দশকৰ অংকটো হৈছে দশকৰ স্থানৰ অংকটো হৈছে x তেতিয়ালে আমাৰ সংখ্যাটো আমি কি বুলি ধৰি লৈছো যে 10x + 5 প্ৰশ্নমতে এইখিনি সমাধান কৰিছো আমি সমাধান কৰি আমি ইয়াৰ উত্তৰটো x ৰ ভ্যালুটো পালো 4 এতিয়া সংখ্যাটো কিমান হ'ব যে আমি যেটো ধৰিছিলো সংখ্যাটো 10x + 5 টো x ত আমি 4 ৰ ভ্যালুটো বহাই দিছো উত্তৰ আমি পাইছো 45 6 নম্বৰ প্ৰশ্নটো চোৱা যে এটা বিষম বাহু ত্ৰিভুজৰ প্ৰথম বাহু তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি মানে কৈছে যে প্ৰথম বাহুডাল তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি আৰু দ্বিতীয় বাহু তৃতীয় বাহুৰ 2 গুণতকৈ 5 সেন্টিমিটাৰ কম মানে ইয়াৰ দ্বিতীয় বাহুটো যোনটো হেতু তৃতীয় বাহুৰ 2 গুণতকৈ 5 সেন্টিমিটাৰ কম ত্ৰিভুজটোৰ পৰিসীমা যদি 29 সেন্টিমিটাৰ হয় তেন্তে তিনিওডাল বাহুৰ যোগ উলিওৱা মানে এতিয়া আমাৰ তিনিওডাল বাহুৰ যোগ উলিয়াব দিছে তো আমি অংকটো এনেকে ধৰণে কৰিব পাৰো চোৱা যে
আমি ধৰি ল'ম যে ত্ৰিভুজৰ তৃতীয় বাহুটো যোগ x বুলি ধৰিম। আমি তৃতীয় বাহুটোৰ যোগ কিমান বুলি ধৰিছো? x বুলি ধৰিছো। এতিয়া তৃতীয় বাহুটোৰ যোগ যদি x হয় তেতিয়াহ'লে চোৱা যে ইয়াতে দ্বিতীয় বাহু কৈছে হা, দ্বিতীয় বাহু তৃতীয় বাহুৰ দুগুণতকৈ 5 সেন্টিমিটাৰ কম, মানে এনেকুৱা ধৰণৰ হ'ব তৃতীয় বাহুডাল। দ্বিতীয় বাহুটো এনেকুৱা ধৰণৰ হ'ব, মানে 2 গুণতকৈ 5 সেন্টিমিটাৰ কম হ'ল সেন্টিমিটাৰ। এতিয়া চোৱা যে প্ৰথম বাহুটো কৈছে হা, ত্ৰিভুজৰ প্ৰথম বাহু তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি, মানে তৃতীয় বাহু প্ৰথম বাহু হ'ব। প্ৰথম বাহু কিমান হ'ব তেতিয়াহ'লে? তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি, x প্লাছ 2 সেন্টিমিটাৰ। এতিয়া চাবা আমি এইটো সমাধান কৰিম। প্ৰশ্নমতে x প্লাছ twice x minus 5 plus x plus 2 ইকুৱেল কিমান দিছে? আমাৰ পৰিসীমাটো দিছিল নহয় 29। এতিয়া আমি গোটেইখিনি প্লাস কৰিম। twice x minus 5 plus 2 29 x twice x plus আকৌ twice x minus হ'ব 3 equal to 29 twice x 4x হ'ব minus 3 4x minus কিমান আছিল 3 minus 3 টো আমি ইফালে লৈ যাম 29 plus 3 হৈ যাব তেতিয়া 4x 29 ৰ লগত 3 কৰিলে 32 হ'ব। এতিয়া 32 4 ডিভাইড কৰিলে কিমান পাম 8 x ৰ ভ্যালু পালো 8। এতিয়া যদি আমি x ৰ ভ্যালু 8 পাম তৃতীয় বাহুৰ দিশ আৰু প্ৰথম বাহুৰ দিশটো আমি গম পাম। তৃতীয় বাহুৰ দিশ পাম আমি 8 সেন্টিমিটাৰ। ঠিক সেইদৰে দ্বিতীয় বাহু চাম। তোমালোকে সম্পূৰ্ণ লিখিবা, মই আধা লিখিছো। তৃতীয় বাহু পাইছিলো আমি দ্বিতীয় বাহু পাইছিলো আমি twice x minus 5 মানে twice x minus 5 এইটো আমি সমাধান কৰিব লাগিব 2 into 8 হয় কিমান হ'ব 11 তেতিয়াহ'লে প্ৰথম বাহু হ'ব 10 সেন্টিমিটাৰ। এতিয়া 7 নম্বৰ প্ৰশ্নটো চোৱা, এটা সংখ্যাৰ 6 গুণ সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান হয় সংখ্যাটো উলিওৱা। এতিয়া আমি ইয়াৰ উত্তৰটো ওলাম। সমাধান চাবা যে ইয়াতে কৈছে যে এটা সংখ্যা, মানে আমি সংখ্যাটো ধৰিব লাগিব। এতিয়া আমি সংখ্যাটো ধৰি লওঁ। ধৰা হ'ল
সংখ্যাটো আমি ধৰিলোঁ x, ঠিক আছে। এতিয়া আমি ইয়াৰ পিছৰখিনি কৰি যাম। প্ৰশ্নমতে কি কৈছে চোৱা, যে এটা সংখ্যাৰ 6 গুণ, মানে সংখ্যাটোৰ 6 গুণ। 6 গুণ কিমান হ'ব? 6x। সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান হয়। মানে সংখ্যাটোৰ লগত 12 যোগ কৰিলে ইকুৱেল যদি দিওঁ, যে সংখ্যাটোৰ লগত আমি 12 যোগ কৰিলোঁ, x + 12 যোগ কৰিলে কিমান গুণৰ সমান হয়? 3 গুণৰ সমান হয়, মানে 3 এনেকুৱা হ'ব। এইটো হৈছে আমাৰ, এইটো সমীকৰণটো পালোঁ, আমি এইটো সমাধান কৰিব লাগিব। এতিয়া আমি সমাধান কৰিম। এতিয়া চোৱা, 6x ইফালে -3x, 36 ইফালে থাকিব 3x 36। তিনি 12 গুণ 36 হয়। এক্সৰ ভ্যালু কিমান পালোঁ? 12। মানে এতিয়া আমাৰ এইটোৱে হৈছে আমাৰ সংখ্যাটো, পাব লগা সংখ্যাটো। আঠ নম্বৰটো চাবা, তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 45। সংখ্যাকেইটা ওলোৱা, মানে আমাক স্বাভাৱিক সংখ্যা ল'ব দিছে, যে তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যা ল'ব দিছে, তাৰ যাৰ যোগফল হ'ব আমাৰ 45। এতিয়া আমি এইটো সমাধান কৰিম। আমি ধৰি ল'ম যে ধৰা হ'ল ক্ৰমিক স্বাভাৱিক সংখ্যাকেইটা হ'ল, আমি ধৰি ল'ম যে এটা x যদি এটা হয়, তেতিয়াহ'লে আনটো হ'ব x + 1 আৰু আনটো হ'ব x + 2, যিহেতু এইকেইটা স্বাভাৱিক সংখ্যা। এতিয়া আমি কৰি যাম প্ৰশ্নমতে, x + x + 1 + x + 2। ইয়াত কৈছে যে এই তিনিটাৰ যোগফল কিমান বুলি কৈছিল আমাক? 45। এতিয়া আমি যোগ কৰিম, x কেইটা x আছে? তিনিটা, মানে 28x + 2 + 1 কৰিলে 3 = 45। 28x 45 - 3 কৰিম, 45ৰ পৰা 3 মাইনাছ কৰিলে 42 আৰু 3। এতিয়া 3ৰে 42 কিমান যাব? 14। 14 3 গুণ 42। এক্সৰ আমি মান কিমান পালোঁ? 14। এতেকে এতিয়া আমাৰ ক্ৰমিক স্বাভাৱিক সংখ্যাকেইটা হ'ব, কিমান হ'ব? এটা হ'ব 14 আৰু এটা কিমান হ'ব? x + 1 আছিল, মানে 14 + 1 15 আৰু শেষৰটো হ'ব x + 2, মানে 14 + 2 হ'লে 16।